হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। গতিকে এই নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ 15,000তকৈ অধিক পদ খালী হৈ আছে আৰু ইয়াৰ ভেকেঞ্চিৰ কাৰণে নটিফিকেশ্যন ওলাইছে। ইয়াৰ এপ্লিকেশ্যন মোডটো অনলাইন হ'ব। আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। পোষ্ট নেম এণ্ড জব লোকেশ্যন ভেৰিয়াছ পোষ্ট আছে। আপোনালোকে যদি 10th পাছ কৰে অথবা 10+2 অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে অথবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু টোটেল ভেকেঞ্চিজ 15,480টা আছে। এপ্লিকেশ্যন ফিজ নীল, অৰ্থাৎ 0 ফৰ অল কেটেগৰিজ কেণ্ডিডেট, অৰ্থাৎ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। সম্পূৰ্ণ ফ্ৰীতে আপোনালোকে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই, ইয়াত সকলো পুৰুষ মহিলা সকলোৱে আবেদন কৰিব পাৰে, মেল ফিমেল দুটাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বথ কেন এপ্লাই। আপুনি যদি ফ্ৰেছাৰ্ছো হয়, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চো নাই, তথাপিতো আবেদন কৰিব পাৰে। এজ লিমিট, আপোনাৰ মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ হ'ব 45 বছৰ। অৰ্থাৎ মিনিমাম যদি আপোনাৰ 18 বছৰ হৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব, কিন্তু মেক্সিমাম এজ হ'ব 45 বছৰ। 45 বছৰলৈকে আবেদন কৰিব পাৰে। ৰিকুৱাৰ্ড ডকুমেণ্ট ফৰ SBI ৰিক্ৰুইটমেণ্ট 2025, ইয়াত আপোনালোকৰ আপডেটেড ৰিজিউম CV লাগিব, কভাৰ লেটাৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট পাছবুক, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ। কি লাগিব? আপডেটেড ৰিজিউম CV, কভাৰ লেটাৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট পাছবুক, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এইখিনি লাগিব আপোনালোকৰ। যেতিয়া আবেদন কৰিব এই ডকুমেণ্টখিনি লাগিব। ইলিজিবিলিটি কি হ'ব? আগতে কৈছোঁৱেই মই, ষ্টুডেণ্ট হু উইচ টু এপ্লাই ফৰ দিছ ৰিক্ৰুইটমেণ্ট মাষ্ট হেভ দি কোৱালিফিকেশ্যন মেনশ্যন বিল'। 10 পাছ হ'ব লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হ'ব, ডিপ্ল'মা এনি গ্ৰেজুৱেশ্যন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইনষ্টিটিউট, 10মান শ্ৰেণী উত্তীৰ্ণ, হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন যিটো কমপ্লিট কৰিছে আপোনালোকে আবেদন কৰিব পাৰে। এপ্লিকেণ্টৰ এজ মাষ্ট বি মিনিমাম 18 years old, অৰ্থাৎ 18 বছৰ মিনিমাম হ'ব লাগিব, আৰু তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। এপ্লিকেণ্ট ইজ মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন। চেলাৰীটো কেনেকুৱা ধৰণৰ হ'ব? দি এভাৰেজ চেলাৰী এট SBI ইজ এপ্ৰক্সিমেটলি 20,000ৰ পৰা মান্থলি 85,000 পাৰ মান্থ হ'ব। অৰ্থাৎ আপোনালোকে 20,000 টকাৰ পৰা 85,000 টকালৈ পাৰ মান্থ আপোনালোকে লাভ কৰিব। কিমান লাভ কৰিব? চেলাৰী ষ্টাৰ্টিং 20,000 টকাৰ পৰা 85,000 টকালৈ প্ৰতি মাহে লাভ কৰিব। বেনিফিট কি পাব? চেলাৰীৰ লগতে ইঞ্চুৰেঞ্চ পাব, পেঞ্চন প্লেন, ৰিটায়াৰমেণ্ট প্লেন, মেটাৰ্নিটি এণ্ড পেটাৰ্নিটি লিভ পাব, আৰু ভেকেশ্যন এণ্ড পেইড টাইম অফ এণ্ড আদাৰ্ছ বেনিফিট, অৰ্থাৎ আপোনালোকে দৰমহাৰ লগতে ইঞ্চুৰেঞ্চ পাব ফ্ৰী, পেঞ্চন প্লেন, ৰিটায়াৰমেণ্ট প্লেন, মেটাৰ্নিটি এণ্ড পেটাৰ্নিটি লিভ, ভেকেশ্যন এণ্ড পেইড টাইম অফ এণ্ড আদাৰ্ছ বেনিফিট আপোনালোকে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মই কৈছিলোঁ আগতে, ষ্টুডেণ্ট হু উইচ টু এপ্লাই ফৰ দিছ ৰিক্ৰুইটমেণ্ট মাষ্ট হেভ পাষ্ট 10-12 ডিপ্ল'মা এনি গ্ৰেজুৱেশ্যন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইনষ্টিটিউট। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? আপোনালোকৰ শ্বৰ্ট লিষ্টেড অন দি বেচিছ অফ এপ্লিকেশ্যন ৰিচিভ, ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অফাৰ লেটাৰ পাব আৰু জইনিং পাব। কি হ'ব? প্ৰথম শ্বৰ্ট লিষ্টেড হ'ব, শ্বৰ্ট লিষ্টেড ওলাব অন দি বেচিছ অফ এপ্লিকেশ্যন ৰিচিভ, যিমানখিনি এপ্লিকেশ্যন পাব তাৰ পৰা শ্বৰ্ট লিষ্টেড হ'ব, ওলাই ল'ব। তাৰ পৰা পিছত নেক্সট ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত অফাৰ লেটাৰ পাব, তাৰপিছত আপোনালোকৰ জইনিং হ'ব। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে ইয়াত আবেদন কৰক। দৰমহা হ'ব 20,000ৰ পৰা 85,000 টকা পাৰ মান্থ, লগতে আদাৰ বেনিফিটছ আপোনালোকে লাভ কৰিব। লগতে আপোনাৰ ডকুমেণ্ট কি লাগিব? আপডেটেড ৰিজিউম বা CV, কভাৰ লেটাৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট পাছবুক, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু মিনিমাম আপোনাৰ 18 বছৰৰ পৰা 45 বছৰ হ'ব লাগিব, তেতিয়াই আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো নাই, 0 এপ্লিকেশ্যন ফিজ, আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু টোটেল পোষ্ট আছে 15,480টা। আহিলৈ ইমানে, ধন্যবাদ।